কি খবৰ আপোনালোকৰ? ভালে আছে নে? ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত। আৰু এয়া বহু দিনৰ মূৰত মা আৰু মই একেলগে। মা আৰু মই যাব ওলাইছো আচলতে এঠাইত ফুৰিব, বজাৰত যাম আৰু লগতে এটা বিশেষ ঠাইত যাম ন। বিশেষ ঠাই মানে কি হৈছে, আমাৰ ইয়াতে নলবাৰী পলে সেৱা দলৰ উদ্যোগত অমৰনাথ যাব। গতিকে অমৰনাথ যোৱাৰ আগে ভাণ্ডাৰাৰ ব্যৱস্থা কৰিছে আজিৰ দিনটোত। সকলোৰে আশীৰ্বাদ লৈ যাব আচলতে, যিহেতু ইমান এটা ভাল আয়োজন, সেইকাৰণে তাত নিমন্ত্ৰণ কৰিছে আমাক। সেই নিমন্ত্ৰণ ৰক্ষা কৰিব যাওঁ আৰু আপোনালোককো লৈ যাওঁ। যিহেতু এটা ভাল অনুষ্ঠান, আপোনালোকেও আশীৰ্বাদ দিব দলটোক, তেওঁলোকে যাতে সুকলমে যায়। গতিকে বলকচোন, কি কি আয়োজন কৰিছে সেইখিনি আপোনালোকক দেখাও, লগতে বজাৰো যাওঁ ন। আমি আহি পালো ভাণ্ডাৰাস্থলী। ইয়াতে মানুহ বহুত বেছি হৈছে, চাওকচোন ইমান বেছি ভাল লগা এটা পৰিৱেশ। সকলোৱে যাব, আশীৰ্বাদ লৈ যাব। এনেকে পৰিৱেশটো দেখাই দিছো আপোনালোকক। অমৰনাথ ভলে সদন উদ্যোগত আমি অহা 3 তাৰিখে হিমালয়ৰ কাশ্মীৰত থকা বাবা বৰফানী অমৰনাথ বৰফানী দৰ্শন কৰিবলৈ যাম। আমি নলবাৰীৰ পৰা 60জনীয়া পুৰুষ মহিলাৰ বাবে যাত্ৰা কৰিব যাম। এইবুলি আমাৰ 31 নম্বৰ যাত্ৰা। আমি আশা কৰিছো আটাইখিনি যাত্ৰী যেন ভালদৰে দৰ্শন কৰি সকলোৱে ঘূৰি আহে। আৰু আমি প্ৰে কৰি গোটেই অসমত শান্তি স্থাপন হয়, শান্তি স্থাপন হয়, ভাৰতত শান্তি স্থাপন হয়, সনাতন সংস্কৃতি জয় হয়, সনাতন জয় হয়, হিন্দু ধৰ্ম জয় হয়। আৰু অনাগত দিনত যেন সকলো মানুহে যেন অমৰনাথৰ প্ৰতি যাবৰ কাৰণে ইচ্ছা, যাবৰ ইচ্ছা, সেইটো অনাগত দিনত আৰু যাব পাৰে। বেছি কামনা কৰিছো। আজি অমৰনাথ ভাণ্ডাৰা আয়োজন কৰিছো। প্ৰায় 500,000 মানুহে ভাণ্ডাৰা লৈ আছে। আশা কৰিছো পৰৱৰ্তী সময়ত আমি এনেকৈ ৰাইজক উৎসাহ কৰি থাকিব পাৰিম। অৰ্থাৎ মই এইটোৱে কামনা কৰিছো যাতে নলবাৰীৰ পৰা যিবিলাক মোৰ মনটো সকলোকে গাঁৱলৈ ঘূৰি অহাৰ শুভেচ্ছা জনাম। गुफा में रहने वाले सब भोलेनाथ की भक्त सब सोते आए शिव के दर्शन पाए। ভাণ্ডাৰা খাই এতিয়া ওলালো। বহুত ভাল লাগিল। কেনে লাগিল ভাণ্ডাৰা খাই? সঁচাকে বহুত মানুহ হৈছে। আচলতে ভালে লাগে এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠানৰ কাৰণে যিহেতু আয়োজন কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু এতিয়া মাৰ কিছু বজাৰ আছে, বজাৰখিনি কৰি আমি ঘৰত যাওঁ। মোক কিবা দিবি না? আপোনালোকৰ সন্মুখত কৈছে, কিন্তু মনত মায়ে যদি নেদে আজি চাব। দিবি না? আপোনালোকক মই জনাম মায়ে দিয়ে নে নাই। মায়ে একদম মিছা মিছা কথা কয়, চুৰিদাৰ দে বোলে, দিবা লাগিব কিন্তু সঁচাকে। এনে সদায় এনেকে কয় আৰু নিদিয়ে, আৰু আজি দিবাই লাগিব চাবি। তেনে দেখাই আছো আপোনালোকক। লৈ ললে মাই চুৰিদাৰ, কাৰ মন না এনে মিছা। এনে মাৰ আছে আচলতে, মাৰ স্কুলত ড্ৰেছ। ইমান বদমাছ তাৰমানে মিছা কথা কৈ থাকা। মোক দিবা লাগিব এতিয়া। আহি পালো, বহুত বেছি ভাল লাগিল। যিহেতু মাৰ লগত গলো বহুত দিনৰ মূৰত, সেইকাৰণেও ভাল লাগিছে।
আৰু ভোলে সেৱা দলে যিটো ভাণ্ডাৰা অনুষ্ঠান পাতিছে অনুষ্ঠানটিত গৈও বহুত বেছি ভাল লাগিল আপোনালোকক যিমান পাৰো দেখাব চেষ্টা কৰিছো সাংস্কৃতিক সন্ধিয়াও ধুনীয়াকে আয়োজন কৰিছে বহুত বেছি ভাল লাগিছে আৰু লগতে আপোনালোকক এটি অনুৰোধ জনাও ভোলে সেৱা দলটি 60 জন সদস্য যাব এইবাৰ অমৰনাথ যাত্ৰাৰ কাৰণে তেওঁলোকক আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালদৰে তেওঁলোকে দৰ্শন কৰিব পাৰে আৰু সুস্থ শৰীৰে ঘৰলৈ উভতি আহিব পাৰে যিহেতু অমৰনাথ যাত্ৰা এটা কঠিন যাত্ৰা সেইকাৰণে তেওঁলোকে যাতে ভালকে উভতি আহিব পাৰে সেইটোৱে কামনা কৰিছো ময়ো আপোনালোকেও কামনা কৰিব তেনেহ'লে এই ভিডিঅ'টো এইখিনিতে সামৰিছো পুনৰ আপোনালোকক মোৰে কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত নিশ্চয় লগ পাম তেনেহ'লে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এটি অনুৰোধ জনাইছো যদি মোৰ ফেচবুক পেজটি এতিয়াও ফলো কৰা নাই ফলো কৰি দিব বুলি আশা কৰিছো পেজত ভনিতাছ লাইফষ্টাইল বুলি আছো তেনেহ'লে আজিলৈ এৰিছো টাটা